এই যিটো দৃশ্য দেখিছে এয়া কিন্তু কোনো ধৰণৰ গ্ৰামাঞ্চলৰ পথৰ দৃশ্য নহয়, এয়া হৈছে 715 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। অজন্তা বাইপাছৰ পৰা যোৰহাটৰ অজন্তা বাইপাছৰ পৰা জাজিলৈকে পথৰ দুৰৱস্থা। আপুনি কোনো স্থানত যদি মেৰামতি কৰিছে আৰু মেৰামতি কৰাৰ পিছতে সেই স্থানত আকৌ প্ৰকাণ্ড প্ৰকাণ্ড গাঁত, আৰু এই দুৰ্ভোগ আজি নহয়, আজি যি দিনৰ পৰা 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিবলৈ আহিলে সেই তাৰিখৰ পৰাই এই দুৰ্ভোগ ভুগি আছে। আপুনি পথটোৰ অৱস্থা চাওক, এয়া ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা চাওক। চিপাহীখোলাৰ সমীপত এনেধৰণে পথৰ ওপৰত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত, আৰু যাক লৈ এতিয়া পথচাৰী বিভূতিত পৰে, দুৰ্ঘটনা সংঘটিত হয় আৰু কেনি যাব পথ বিচাৰি পথৰ মাজত হাহাকাৰ কৰিব লগা হয় পথচাৰীয়ে। কোনটো লিটেৰে গ'লে কোনটো দিশেৰে গ'লে তেওঁলোকে সুকলমে পাৰ হৈ যাব পাৰিব। এই যি পথৰ দুৰৱস্থা, এই দুৰৱস্থাটোৱে এতিয়া চিন্তিত কৰিছে পথচাৰীক। কাৰণ যে 4 লেনযুক্ত যি ৰাষ্ট্ৰীয় ঘাইপথ, সেই ঘাইপথছোৱা ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ 1টা বছৰ সম্পূৰ্ণ হৈছে, আৰু 1টা বছৰতেই এনেধৰণৰ বিধ্বস্তপায় অৱস্থা। অকণমান আগলৈ আহিলে সুবিধা হ'ব। এই পথছোৱাৰ অৱস্থা আমি দেখি আছোঁ, কেনে এক পৰিৱেশৰ সূচনা হৈছে, আৰু দৈনিক দুৰ্ঘটনা, সৰু সুৰা দুৰ্ঘটনা হৈ থাকে। আৰু NHIDCLৰ কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নাই। ক'ৰবাত অকণমান মেৰামতি কৰিছে, তাতেই কামটো সামৰি থৈ দিছে। চাওক, আচলতে বৰ লাজৰ কথা, এটা ৰাষ্ট্ৰীয় ঘাইপথৰ কথা আজি প্ৰায় 14 চনৰ পৰা নিৰ্মাণ কাৰ্য যেতিয়া চলি আছে, চলি থকাৰ পৰা মানুহে যি জ্বলা কলা খালে, যিমান মানুহৰ প্ৰাণহানি হ'ল, যিমান মানুহ জীৱনৰ কাৰণে কিছুমান মানুহ ঘূণীয়া হ'ল, কিছুমান মানুহ আজিৰ তাৰিখতো মানে ভালদৰে থিয় হ'ব পৰা নাই, পংগু হৈ আছে কিছুমান মানুহ এইটো ৰাষ্ট্ৰীয় ঘাইপথতে এক্সিডেণ্ট হৈ পেলাই। তাৰপিছত ৰাষ্ট্ৰীয় ঘাইপথটো 2025ৰ প্ৰথম ভাগলৈ ৰাইজৰ উপযোগী হোৱাকৈ মুকলি কৰি দিছিলে, কিন্তু দি যোৱাৰ আজি এবছৰ নহওঁতেই যেতিয়াৰ পৰা মুকলি কৰি দিলে, তাৰপিছৰ পৰা আকৌ ৰাষ্ট্ৰীয় ঘাইপথে এফালৰ পৰা জহিক হৈ যাবলৈ আৰম্ভ কৰিলে। আচলতে নিৰ্মাণকাৰী প্ৰতিষ্ঠানবিলাকে কেনেদৰে ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰিছে, NHIDCLে আচলতে এই ক্ষেত্ৰত এই প্ৰতিষ্ঠানবিলাকৰ ওপৰত কিমান কঠোৰ ব্যৱস্থা লৈছে, এই ক্ষেত্ৰতে আপোনালোকে আজি জলদত পটপটকৈ এইটো এটা উদাহৰণ ওলাই পৰিছে। চাওক, ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰি যোৱাৰ এবছৰৰ পিছতে এনেকৈ প্ৰকাণ্ড প্ৰকাণ্ড গাঁত, আপুনি এইফালে গাড়ী যাব নোৱাৰে, বাইকত স্পীড গ'লে মানুহ সৰি পৰে। আটাইতকৈ ডাঙৰ কথা, NHIDCLে ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণ হৈ উঠাৰ আগতেই ইয়াত স্পীড লিমিট লগালে, এইখিনিত এখন টোল গেট বহালে, তেওঁলোকে কৰ কাটল সংগ্ৰহত যিমান গুৰুত্ব প্ৰদান কৰিছে, কিন্তু জনসাধাৰণৰ মানে জীৱনক লৈ যিমান হেতালি খেলা লেখীয়া এটা পৰিলক্ষিত হৈছে। চাওক, আপুনি গাড়ী যিমান স্পীডত আহিলে এইটো ৰাস্তাত 30-40কৈ স্পীড গাড়ী যাব নোৱাৰে, তাতকৈ স্পীড গ'লে গাড়ী এক্সিডেণ্ট হোৱাটো 100% নিশ্চিত। আপুনি এটা কথা আজি তাৰিখত ক'ব লাগিব, ইয়াৰ NHIDCL কৰ্তৃপক্ষক ক'ৰবাত গাঁত এটা হ'লে খবৰ দিলেহে তেখেতসকলে সাৰ পায়। তাৰ আগত তেখেতসকলৰ এই গাঁতখিনি চকুত নপৰে, আৰু খবৰ দিয়াৰ পিছত তেখেতসকল আহিব ডাম্পাৰ বা JCB বকেটটোত কেইটুকুৰমান পাথৰৰ টুকুৰা আনি, মই আপোনাক দৰকাৰ হ'ল তেনেকুৱা আমাৰ ফুটেজ হাতত আছে, আপোনালোক দিব পৰা পৰ্যায়ত আছোঁ, আনি পেলাই দি পেলাই মাত্ৰ ৰুলাৰৰ কোনো ব্যৱস্থা নাই, JCB আগৰ বকেটটোৱে দুডেকা ঢকা মাৰি ইয়াত ৰাস্তা এনেদৰে ফিল আপ কৰে। এনেকুৱা ধৰণৰ পুতৌ লগা অৱস্থা এটা NHIDCLে এটা ৰাস্তা নিৰ্মাণত ইমান বিসংগতি থকাৰ পিছতো কোম্পানীসমূহৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই আজিৰ তাৰিখত। আৰু এই যোনবোৰ ৰিপেয়াৰিং আজি ইয়াত ঢালি থৈ যাব, কাইলৈ আকৌ আহি পিছদিনা ঢালি গ'ল, এনেকৈ দিনাই দিনাই যে ৰিপেয়াৰিং কৰিবলগীয়া হৈয়ে থাকে। আচলতে ৰাস্তাটো ভালকৈ বনোৱাত তেওঁলোকৰ প্ৰব্লেমটো ক'ত? ৰাস্তাটো ভালদৰে আজি তাৰিখত বনাব পৰা নাই, কেৱল মাত্ৰ ইয়াত স্পীড লিমিট লগাই কৰ কাটল সংগ্ৰহত তেখেতসকলে আচলতে আজি তাৰিখত বেছি ব্যস্ত হৈ পৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।